ওয়েলকাম ব্যাক টু আওয়ার চ্যানেল মিহিরিমা কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনাৰ খবৰ ভাল তো আমাৰ খবৰো ভাল তো আজি এটা লাইফষ্টাইল ব্লগৰ পৰা অকমান বেলেগ ব্লগ লৈ আহিছোঁ মানে লাষ্ট মই 1 উইক আগতে এটা আমৰ ইনষ্টেন্ট আচাৰৰ ৰেচিপি দিছিলোঁ বহুতে ভাল পাইছে তো মই ভাবিলোঁ আপোনাৰ লগত যিগতিকে এতিয়া আমৰ সিজন হয় আৰু এবিধ মই নতুনকৈ খাই পোৱা বিয়াৰ পিছত গুজৰাটত থাকি পিনে এটা ৰেচিপি শ্বেয়াৰ কৰোঁ আমৰ চাটনি হয় যিটো মানে এতিয়া সিজন হয় আপোনালোকেও ট্ৰাই কৰিব পাৰিব বহুত ইজি হয় বহুত বস্তু নালাগে তো ব্লগ ফটাফট ষ্টাৰ্ট কৰি দিওঁ আৰু বনাই খাব আৰু নিশ্চয় মোক জনাব কেনেকুৱা লাগিছে তো আজিৰ আমৰ ৰেচিপিটো হৈছে স্পেচিয়েলি এটা চাটনি যিটো মানে বিয়াৰ পিছত মই গুজৰাটত প্ৰথমবাৰ খাইছিলোঁ তো খাই পিনে বহুতে ভাল লাগিছে মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম তো ৰেচিপিটো শ্বেয়াৰ কৰি আছোঁ কেনেকৈ কৰিব লাগে প্ৰথমতে মই আম আৰু পিঁয়াজৰ বাকলিটো এৰাই লওঁ তাৰপিছত দেখাই আছোঁ আৰু আম আৰু পিঁয়াজ দুইটাৰে বাকলি এৰাই ল'লোঁ এৰাই লৈ পিনে ধুইও ল'লোঁ ধুই লৈ একেবাৰে মানে এতিয়া ইয়াতে ঘঁহি ধুনীয়াকৈ আম আৰু পিঁয়াজ দুইটাৰে মিক্স কৰি ল'ম দেখাই আছোঁ আপোনালোকক তো প্ৰথমতে আমটো চুৰুকি ল'ব ধৰিছোঁ আমি যেনেকৈ মানে চুৰুকি পিনে একদম চাটনি বনাই খাওঁ ন এনেকৈ চুৰুকি পিনে লৈ ল'লি হ'ল আৰু মিহিৰৰ হেল্প লৈছোঁ চুৰুকাৰ কাৰণে আমখিনি ৰুকি লোৱা হৈ গ'ল এতিয়া আমৰ পিছত পিঁয়াজটো একেবাৰে ৰুকি ল'ম আম যেনেকৈ ৰুকি লৈছোঁ সেম হয় তো আম আৰু পিঁয়াজ দুইটাই ভালদৰে একদম চুৰুকি ল'লোঁ এতিয়া ইয়াতে আমি কি কি মছলা দিওঁ দেখাই আছোঁ আপোনালোকক এটা আম আৰু এটা পিঁয়াজৰ হিচাপত আমি দিছোঁ 2 চামুচ চেনি মিঠা হ'বৰ কাৰণে তাৰপিছত দিম আমি জলকীয়া পাউডাৰ যিটো মানে স্পাইচি হয় তো স্পাইচিটো দিম কালাৰ নিদিওঁ ইয়াতে 1.5 চামুচ দিছোঁ আৰু তাৰপিছত দিম আমি মেইন বস্তুটো নিমখ আৰু নিমখ সোৱাদ অনুসৰি যোনে যিমানখিনি খাই ভাল পায় আৰু গোটেইখিনি ভালদৰে মিক্স কৰিলে হ'ল একদম ধুনীয়াকৈ যেন ক'তো ৰৈ নাযায় মানে চেনিখিনি ভালদৰে পিঘলি যায় ভালদৰে মিক্স কৰি ল'লে হ'ল তো গাইজ আমাৰ ধুনীয়াকৈ মিক্স কৰা হৈ গ'ল আৰু এতিয়া কি কৰিম 10 মিনিটৰ কাৰণে ঢাকি পিনে থৈ দিম যেন চেনিখিনি ভালদৰে পিঘলি যায় আৰু সোৱাদটো আমৰ ভিতৰত যায় দেখিবলৈ দেখিছেনে কিমান টেষ্টি লাগিছে সঁচাকৈ বহুত টেষ্টি হয় যোনে মানে টেঙা আম খাব নোৱাৰে ন তাৰ কাৰণে বহুত ভাল ৰেচিপি হয় এইটো এটা তো এতিয়া ঢাকি থৈ দিওঁ 10 মিনিটৰ কাৰণে তাৰপিছত ভাতেৰে খাম আমি তো গাইজ আই হোপ আপোনালোকে চাটনিটো ট্ৰাই কৰিব মোৰ নিজৰ ৰেচিপি একদমেই নহয় বিয়াৰ পিছত মই গুজৰাটত খাই পাইছোঁ এইটো চাটনি যিগতিকে মোৰ চচুৰাল গুজৰাটত হয় এইটো চাটনি গুজৰাটৰ বহুত মানে ঘৰে ঘৰে বনোৱা চাটনি এটা হয় যেনেকৈ আমাৰ অসমৰ যেনেকুৱা থাকে এনেকুৱা তো তাতে খাই পোৱা এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যদি এনেকুৱা ৰেচিপি আপোনালোকে বিচাৰে মোক জনাব কমেণ্টত মই নিশ্চয় আনিম তো গাইজ আজিৰ কাৰণে বাবাই লগ পাম অহাকালি টেক কেয়াৰ গুড নাইট